असम में कानून का राज, वक्फ संशोधन अधिनियम के खिलाफ हिंसा भड़काने वाले 7 उपद्रवी गिरफ्तार, काछाड़ पुलिस की बड़ी कार्रवाई। मुख्यमंत्री हेमंत बिस्वा शर्मा के नेतृत्व में अपराध और उपद्रवियों के खिलाफ असम सरकार की जीरो टॉलरेंस नीति लगातार असर दिखा रही है। इसी कड़ी में काछाड़ पुलिस ने वक्फ संशोधन अधिनियम के विरोध के नाम पर हिंसा भड़काने के आरोप में 7 लोगों को गिरफ्तार किया है। यह गिरफ्तारी सिलचर के बिरंगा इलाके में हुई, जहां करीब 400 लोगों की भीड़ को उकसाकर पथराव और सार्वजनिक शांति भंग करने की कोशिश की गई। काछाड़ के पुलिस अधीक्षक नुमल महता ने बताया कि इस मामले में संलिप्त अन्य आरोपियों की भी पहचान कर ली गई है और उन्हें पकड़ने के लिए व्यापक तलाशी अभियान चलाया जा रहा है। पुलिस ने स्पष्ट किया है कि असम में कानून हाथ में लेने की इजाजत किसी को नहीं दी जाएगी और राज्य सरकार राज्य की शांति व्यवस्था बनाए रखने के लिए पूरी तरह प्रतिबद्ध है। जो पुरही जी घटना संघटित होइছিল এটা বেআইনী এটা সমদল ওলাই আহিছিলে মহানগৰত ওলাই আহিছিলে আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিলে তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি হিল নিক্ষেপ কৰিছিলে আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকৰ্দমা ৰুজু কৰিছোঁ আৰু সেই মোকৰ্দমাৰ নম্বৰ হৈছে 401/25। এই মোকৰ্দমাটো আমি ৰুজু কৰিছোঁ আৰু এই মোকৰ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু যোৱা নিশা আমি এটা গভীৰ নিশা আমি এটা অভিযান চলাইছিলোঁ আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰীসকলক তেওঁলোকে পৰিচিত কৰিছিলে আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি জেল হাজতলৈ মাননীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বৰ্তমান অধিক তদন্ত এইটো চলাই আছোঁ আৰু কেইজনমান ব্যক্তিক আৰু মুখ্য ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ লগতে এই কথাটো আছে যে এনেকুৱা কোনো ধৰণৰ অবৈধ প্ৰদৰ্শনকাৰী বা আইন বিৰোধী যিকোনো কাৰ্যকলাপ আইন শৃংখলা জড়িত পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা যিকোনো শক্তিক আমি ইয়াত সহ্য নকৰোঁ আৰু তেওঁলোকক কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব আৰু তাৰ কাৰণে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ আছে।